আমাৰ টকা পইচা নি এইবোৰ প্ৰগ্ৰেম পাতিলে তাৰ পাছত আমাৰ সম্পদ এটা হেৰাই গ'ল কোনো 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 ধৰণৰ ব্যৱস্থা নাই যিগৰাকী মানুহ অসুস্থ হৈ আছে যিগৰাকী মানুহক ডক্টৰে কৈছে আপুনি পানী আৰু জুইলে নাযাব তেওঁৰ হেহতীয়াকৈ কিছুদিনৰ আগত আমি সকলোৱে চাবলৈ গৈছিলোঁ ল'ব লগা ন্যূনতম কেয়াৰ আছে নাই তেওঁতো আমাৰ সম্পদ কিছুমানে দালালে নি মানে তেওঁক মানে হেৰি কৰিব সেইটোতো কোনো কাৰণ হ'ব নোৱাৰে ব্লেক লিষ্টেড কৰিয়ে মুখ্যমন্ত্ৰী চৰকাৰে দায়িত্ব সামৰিলে নহ'ব তদন্ত হ'ব লাগে ডে ওৱানৰ পৰা যিমান পইচা দিছিলে ক'ত পইচা দিছিলে শ্বেতপত্ৰ প্ৰকাশ হ'ব লাগে আৰু সেইবোৰৰ ফাইনেন্সিয়েল যিবোৰ এনামলি আছে এইবোৰে আমাক গোটেই আমাক মানে আমাৰ টকা পইচা আমাৰ অসমৰ মানুহৰ অসমীয়া মানুহৰ টকা পইচা নি হৰাধ কৰিব আৰু এনেকৈ আমাৰ মহানায়কগৰাকীৰ জীৱনটোক তেওঁ মানে এই অন্যায় কৰিব এইটো গ্ৰহণীয় নহয় আনএক্সেপ্টেবল কোনো কাৰণতে গ্ৰহণীয় বোৰ পইচা অতদিনে তেওঁলোকে দালালি কৰি আমাৰ পইচা শ কোটি টকা নি আছে আৰু আমি অতদিনে একো কৰা নাছিলোঁ ৰাইজৰ বহুদিনৰ পৰাই অভিযোগ আছিলে এইসকল ব্যক্তিৰ বিৰুদ্ধে এইসকল ব্যক্তিয়ে অসমৰ আৱেগক লৈ আমাৰ জাতীয় স্বাভিমান আমাৰ লোককৃষ্টি সংস্কৃতিৰ সোণহেৰীয়া মেটমৰাল ভঁৰালটোক লৈ তেওঁলোকে বেপাৰ কৰিব আৰু আমাৰ পইচা লৈ যাব জনতাৰ টকা পইচা লৈ যাব আৰু চৰকাৰেও মৌন হৈ পইচা দি থাকিব এইটো হ'ব আজি বন্ধ কৰি বাহ লোৱাৰ কোনো যুক্তি নাই তদন্ত হ'ব লাগে আৰম্ভণিৰ পৰা কোনে ইমান টকা উলিয়াই দিলে এতিয়া নহয় 2001 চনমানৰ পৰা তেওঁলোকক পইচা দি আছে এইবোৰ 14 চনৰ পৰা যিমান চনৰ 14 চনৰ পৰা হ'লেও 10 নে 11 বছৰ হৈছে এটা দশক ধেমালি কথা নেকি অকল অসম চৰকাৰৰ পইচা নহয় কালচাৰেল এফেয়াৰ্ছ মিনিষ্ট্ৰী উত্তৰ পূৰ্বাঞ্চলৰ সকলো চৰকাৰৰ পইচা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ তাৰপিছত সাংস্কৃতিক মন্ত্ৰণালয় ডনাৰ মন্ত্ৰণালয়ৰ চবৰ পইচা নিছে এইবোৰ শ্বেতপত্ৰ প্ৰকাশ হ'ব লাগে তেওঁক শ্যামকানু মহন্তই কেতিয়াবা আৰু এইবোৰ অভিযোগো আহিছে তেওঁ নেপকুৰ অধ্যক্ষ নে ডাইৰেক্টৰ হৈ থাকোঁতে তেওঁক ঠিকা দি দিয়া আছিলে তেওঁ কোম্পানীক 100 মেগাৱাটৰ মানে হেৰি কি কয় হাইড্ৰ পাৱাৰ প্ৰজেক্ট এইবোৰ অইল এনআৰএল ONGC IOCL চবৰে পইচা লয় গেইলৰ পইচা লয় চবৰে পইচা লয় চব ফুল শ্বেতপত্ৰ একদম ডে ওৱানৰ পৰা এইকেইটাক অকল ব্লেক লিষ্টেড কৰি দিলে আৰু নিদিওঁ বুলি নহ'ব তালিকা প্ৰকাশ হৈছে ক'ত হোটেল আছে ক'ত বটলৰ ব্যৱসায় আছে ক'ত কিমান পইচা ইনভেষ্টমেণ্ট কৰিছে কি কৰিছে সকলো পুংখানুপুংখভাৱে তদন্ত হ'ব লাগিব মানে জুবিন গাৰ্গ নামৰ সত্তাগৰাকীক ব্যৱহাৰ কৰি কোনেও আনডিউ এডভান্টেজ বুলি যিটো কয় তেওঁলোকে নিজে যিটো এডভান্টেজ ল'ব খোজা তেওঁতো আমাৰ জাতীয় জীৱনৰ মহানায়ক তেওঁক কোনোবাই ব্যৱহাৰ কৰা কথা কোনো কাৰণতে গ্ৰহণীয় নহয় এই ব্যৱহাৰ কৰা বুলি ৰাইজে অভিযোগ আনিছে চব ৰাইজে কৈছে যে তেওঁক এনেকৈ কৰা হ'ল এইবোৰ তেওঁৰ সুযোগ লৈ এইবোৰ কাম কৰিছে